নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। মাটিবাৰী খা সম্পত্তিৰ ওপৰত কিছুমান নতুনকৈ নিয়ম জাৰি কৰি দিয়া হৈছে। তো কিছুমান নতুনকৈ নিয়ম হাল সলনি কৰিছে আপোনালোক সকলোৰে কাৰণে। মাটিবাৰী খা সম্পত্তি এইবিলাকক লৈ আৰু আজিকালি মানুহবিলাকৰ মাজত মাটিবাৰী খা সম্পত্তিক লৈ বেছিকৈ কাজিয়া হোৱা দেখিবলৈ পোৱা যায়। তো মানুহে সব এৰি দিব কিন্তু হা সম্পত্তি মাটি বাৰী এইবিলাকৰ ওপৰত লোভ এৰিব নোৱাৰে। গতিকে মাটি বাৰী হা সম্পত্তিক লৈ বিভিন্ন স্থানত আমি কাজিয়া হোৱা দেখিবলৈ পাওঁ। ককাই ভাইৰ মাজত কাজিয়া হয়, মাক দেউতাকৰ মাজত কাজিয়া হয়, বাই ভনীৰ মাজত কাজিয়া হয় হা সম্পত্তি মাটি বাৰীক লৈ, ওচৰ চুবুৰীয়াৰ লগত কাজিয়া হয় হা সম্পত্তি মাটি বাৰীক লৈ। গতিকে মাটি বাৰী হা সম্পত্তিক লৈ কিছু নিয়ম জাৰি কৰি দিয়া হৈছে নতুনকৈ। আপোনালোকে কিন্তু আজিৰ এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবলৈ নাপাহৰিব। আপোনালোক সকলোৰে কাৰণে খুবেই গুৰুত্বপূৰ্ণ এই ভিডিঅ'টো। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ আজিৰ খবৰটোৰ ফালে, আগবাঢ়িছোঁ প্ৰথমটো সলনি হোৱা নিয়মৰ ফালে। আমি বহুত জেগাত দেখিবলৈ পাওঁ যে বৃদ্ধাৱস্থাত মাক দেউতাকক এৰি থৈ যায় ল'ৰা ছোৱালীবিলাকে। ল'ৰা ছোৱালীবিলাক যেতিয়া দুটকা ইনকম কৰিবলৈ লয়, মাক দেউতাকক এৰি তেওঁলোকে বেলেগে থাকিবলৈ লয় বা তেওঁলোকে নিজৰ কৰ্মস্থলীতে থকা আৰম্ভ কৰি দিয়ে মাক দেউতাকক এৰি। কিন্তু মাক দেউতাকক এৰি দিয়ে ঠিকেই, মাক দেউতাকৰ সা সম্পত্তি তেওঁলোকক লাগে। মাক দেউতাকৰ সা সম্পত্তিৰ ওপৰত কিন্তু তেওঁলোকৰ ভালদৰে চকু থাকে, কিন্তু নিজৰ মাক দেউতাকক চাবৰ কাৰণে সময় নাথাকে। মই এনেকুৱা বহুতো মানুহ দেখা পাইছোঁ, ল'ৰা বহুত ধনী, ল'ৰাই চাকৰি কৰে, ঠিক আছে, ডাঙৰ ল'ৰাই চাকৰি কৰে, বহুত ধনী, একদম বিল্ডিং বনাই আছে, কিন্তু মাকজনী থাকে ভঙা চিঙা ঘৰ এটাত সৰু পুতেকৰ সৈতে। সৰু পুতেকৰ উপাৰ্জন বৰ বিশেষ নাথাকে, সৰু পুতেকৰ সৈতে ভঙা চিঙা ঘৰ এটাতে থাকে, যাৰ নেকি খাবলৈও ভালদৰে হাতত দুপইচা নাথাকে। ঠিক তেনেদৰে থাকে বহুতো মাক দেউতাক। আপোনালোকেও হয়তো আপোনালোকৰ গাঁৱত দেখিবলৈ পাইছে চাগে। যদি ল'ৰা দুই তিনিটা থাকে, যদি ডাঙৰটো বা মাজুটোৱে যদি ভাল কাম কৰে, তেওঁলোকে আগতীয়াকৈ বেলেগ হৈ ভালদৰে ঘৰ দুৱাৰ বনাই, বিল্ডিং বনাই তেওঁলোকে এক্সট্ৰাকৈ মাক দেউতাকৰ পৰা সা সম্পত্তি বেলেগ কৰি থাকিবলৈ আৰম্ভ কৰে। কিন্তু মাক দেউতাক তেনেই একেবাৰে বেয়া অৱস্থাত থাকে, সৰু পুতেকৰ সৈতে বা একেবাৰে জৰাজীৰ্ণ ঘৰত থাকে। এনেকুৱা হয়তো আপোনালোকে আপোনালোকৰ তাতো দেখিবলৈ পাইছে। কিছুমান জেগাত এনেকুৱা হয় যে ডাঙৰ ল'ৰা বা মাক দেউতাকক অকলশৰে এৰি তেওঁলোকে কৰ্মস্থলীতে থাকিবলৈ লয়, টাউনত থাকিবলৈ লয়। কিছুমানক আকৌ বৃদ্ধাশ্ৰমত গৈ এৰি থৈ আহেগৈ। এনেকুৱা বহুত আছে। বৃদ্ধাশ্ৰমত এৰি থৈ অহা ঘটনাটো অৱশ্যে টাউনবিলাকত আমি বেছিকৈ দেখিবলৈ পাওঁ। গাঁও অঞ্চলত বৃদ্ধাশ্ৰমত মাক দেউতাকক খুব কম ৰাখে। এনেকুৱা হয় যে ডাঙৰ পুতেকে চাকৰি বাকৰি কৰিলে, বেলেগ হৈ গুচি গ'ল, কিন্তু এতিয়া সৰু পুতেকৰ সৈতে মাক দেউতাক থাকে, কিন্তু মাক দেউতাকৰ অৱস্থা বৰ বিশেষ ভাল নহয়। সৰু পুতেকৰ যিমানটো দায়িত্ব, ডাঙৰটো পুতেকৰো সিমানেই দায়িত্ব থাকে মাক দেউতাকক চোৱাটো। কিন্তু বিয়া বাৰু পাতিলে, টকা পইচা হ'ল, তাৰপাছত ঘৈণীয়েকে মাক দেউতাকক নাচায়, যাৰ বাবে নেকি পুতেকে বেলেগকৈ থাকিবলৈ আৰম্ভ কৰে, ঘৰ দুৱাৰ বনায়। এনেকুৱা বহুতো আমি ঘটনা দেখিবলৈ পাওঁ আৰু ঘটিও থাকে। আপোনালোকৰ তাতো ঘটে, আমাৰ তাতো ঘটে, সকলোৰে তাতে ঘটে। এতিয়া উচ্চতম ন্যায়ালয়ে তেনেকুৱা ধৰণৰ ল'ৰা বা তেনেকুৱা ধৰণৰ ছোৱালীবিলাকক লৈ নিৰ্দেশনা জাৰি কৰিছে যে মাক দেউতাকে যদি ইচ্ছা কৰে সেই ল'ৰা বা সেই ছোৱালীক তেওঁলোকৰ সা সম্পত্তিৰ ভাগ নিদিওঁ বুলি ক'লেও নিদিব পাৰে। তেনেকুৱা ল'ৰাই মাক দেউতাকৰ মাটিৰ ভাগ বিচাৰিব নোৱাৰিব। যদি বৃদ্ধাৱস্থাত মাক দেউতাকক নাচায় ল'ৰা ছোৱালীয়ে, তেনেহ'লে সেই ল'ৰা ছোৱালীয়ে মাক দেউতাকৰ সম্পত্তিৰ ওপৰত আশাও কৰিব নোৱাৰে। মাক দেউতাকৰ সম্পত্তিৰ ভাগ ল'ৰা ছোৱালীয়ে নাপাব, এইটো চিধা কথা। যাতে ল'ৰা ছোৱালীবিলাকে নিজৰ মাক দেউতাকক বৃদ্ধাৱস্থাটো চায়, সেইবাবে উচ্চতম ন্যায়ালয়ৰ ফালৰ পৰা এই নিৰ্দেশনাটো জাৰি কৰি দিয়া হৈছে। এতিয়া ডাঙৰ ল'ৰা বা ল'ৰা ছোৱালীবিলাকে ভাবে মা দেউতা বুঢ়া হ'ল, থাকক তেনেকৈ, মই নতুনকৈ টকা পইচা ইনকম কৰিছোঁ, ঘৰ দুৱাৰ বনাইছোঁ, এতিয়া মা দেউতাৰ মোৰ দৰকাৰ নাই, মই আৰামত থাকিম, কিয় বৃদ্ধ মা দেউতাৰ মই বোজা লৈ থাকিম। কিন্তু তেওঁলোকে ভাবি চোৱা নাই যে তেওঁলোকেও এদিন বৃদ্ধ হ'ব, তেওঁলোকেও এদিন বুঢ়া হ'ব, আৰু তেওঁলোককো তেওঁলোকৰ ল'ৰা ছোৱালীয়ে সেই একেখিনি কামেই নকৰিব জানো? কাৰণ তেওঁলোকৰ পৰা ল'ৰা ছোৱালীয়ে শিকিছে কি, যে দেখিছে যে যেতিয়া মা দেউতা বা ককা আইতা বুঢ়া হয়, তেতিয়া ককা আইতাক বেলেগকৈ থাকিবলৈ দিয়ে
আৰু বেলেগকৈ ঘৰ বনাই আমাৰ দেউতাই থাকিছে ডেট মিন্স হিউ সেই একেটাই শিকিছে হিউ সেইটোৱে শিকিব যে মই বিয়া পতাৰ পাছত যেতিয়া মই নিজে ইনকম কৰিবলৈ ল'ম মই বেলেগকৈ থাকিবলৈ ল'ম মই বেলেগকৈ ঘৰ বনাম মা দেউতা ইয়াতে থাকিব এনেকৈ থাকে সি বুজি পাব যে এইটোৱে এটা প্ৰকৃতিৰ নিয়ম বা এইটোৱে এটা সমাজৰ নিয়ম যদি বৃদ্ধাশ্ৰমত দিয়া দেখা পাইছে সি ভাবিব যে হয় বুঢ়া হ'লে মাক দেউতাকক বৃদ্ধাশ্ৰমত ৰাখিব লাগে আমি ঘৰত থাকিব লাগে এনেকুৱা ধৰণৰ কথা বতৰাবিলাকতো সৰুৰ পৰাই তেখেতলোকে শিকি আহিব আৰু তেখেতলোকে ডাঙৰ হৈ তেওঁলোকৰ লগতো সেই একেখিনিয়ে কৰিব সেইকাৰণে কয় যে বালিলে যি পাত খৰ বোলে সুগ্ৰীবলৈও সেই একে পাতেই খৰ আপুনি এতিয়া যিটো কাম কৰিব সেই কামটো ভৱিষ্যতলৈ গৈ আপোনাৰ ল'ৰা ছোৱালীয়ে আপোনাৰ লগতো কৰিব সিম্পল কথা তো সেই বস্তুটোকে বুজি নাপায় কিছুমান আকৌ বুৱাৰীৰ ক্ষেত্ৰত দেখিবলৈ পাওঁ নিজৰ মানে মাকক যদি বুৱাৰীয়েকে কষ্ট দিয়ে সেইটো সহ্য নহয় কিন্তু আনফালে শহুৰেকক মানে শহুৰ শাহুৰক তেখেতে কষ্ট দি থাকিব সেইটো হ'লে মানে ভাল কথা এনেকুৱা বহুবিলাক ঘটনা আমি দেখিবলৈ পাওঁ এটা গোটেইবিলাকৰ ওপৰত মানে নিৰ্ভৰ কৰি সেই কাৰণে নিৰ্দেশনাটো জাৰি কৰি দিছে যে যদিহে মাক দেউতাকক বৃদ্ধাৱস্থাত নাচায় তেনেহলে মাটি বাৰীৰ ভাগ মাক দেউতাকে নিদিও বুলি ক'লেও নিদিব পাৰিব তাত কোনো তেওঁলোকে আপত্তি দৰ্শাব নোৱাৰিব আগবাইছো ইয়াৰ পাছৰটো সলনি হোৱা নিয়মৰ ফালে তো খবৰ লাই পৰিছে যদিহে দেউতাকে ইচ্ছা কৰে বা মাকে ইচ্ছা কৰে নিজৰ ল'ৰা ছোৱালীক মাটি কিমান পৰিমাণে ভগাই দিম সেইটো মাক দেউতাকে নিৰ্ধাৰণ কৰিব পাৰে ধৰি লওক ল'ৰা দুটা আছে দুয়োটাই যেনিবা চাই আৰু মাক দেউতাকক ভালদৰে চাই আছে তো মাক দেউতাকে যদি দেখিছে যে ডাঙৰ ল'ৰাটো ধনী ডাঙৰ ল'ৰাটোক কমকৈ মাটি বাৰী সম্পত্তি দিম আৰু সৰু ল'ৰাটো যদিহে বোলে দুখীয়া তাক অকণমান বেছিকৈ মাটি বাৰী দিওঁ সেই কামটো কৰোঁ বুলি ক'লে কৰিব পাৰে এনেই নৰ্মেলি কি হয় মাটিৰ দুভাগ হয় ল'ৰা যদি দুটা থাকে মাটি দুভাগ হয় এভাগ ডাঙৰ ল'ৰাই ল'ব এভাগ সৰু ল'ৰাই ল'ব সেইটোৱেইটো হয় আপোনালোকৰ তাতো সেইটোৱে হয় কিন্তু মাক দেউতাকে যদি ইচ্ছা কৰে যে নহয় মই দুভাগ নহয় মই ডাঙৰ ল'ৰাক কমকৈ দিম সৰু ল'ৰাক বেছিকৈ দিম সেইটো কৰিব পাৰে বা তেখেতে এইটো যদি ভাবে যে নহয় গোটেই মাটি বাৰীখিনি মই সৰু ল'ৰাকে দিম ডাঙৰ ল'ৰাক একো নিদিওঁ সেই বস্তুটো কৰিব পাৰে আৰু তাৰ কাৰণে সেই ব্যক্তিজনৰ মৃত্যুৰ পূৰ্বে মাটিডোখৰ যাৰ নামত থাকিব তেখেতৰ মৃত্যুৰ পূৰ্বে এডভোকেটৰ হতুৱাই উইল পেপাৰত তেখেতে যদি লিখাই থৈ যায় সেই বস্তুটো এগ্ৰি হ'ব যদিহে সৰু ল'ৰাক গোটেইখিনি দিব বিচাৰে ডাঙৰ ল'ৰাক দিব নিবিচাৰে উইল পেপাৰত যদি লিখাই থৈ যায় তেনেহলে ডাঙৰ ল'ৰাই পাছত গৈ ক্লেম কৰিব নোৱাৰিব কিন্তু ইয়াতে এটা টাৰ্ম এণ্ড কণ্ডিশ্যন আছে যদি সেই মাটি বাৰী সম্পত্তি দেউতাকে নিজে উপাৰ্জন কৰি সেই মাটি বাৰীখিনি যদি তেখেতে ক্ৰয় কৰিছে বা নিজে উপাৰ্জন কৰিছে তেতিয়াহে এই নিয়মটো প্ৰযোজ্য হ'ব যদিহে বোলে আপোনাৰ তেখেতৰ পূৰ্বপুৰুষৰ পৰা মাটি বাৰীখিনি পাই আহিছে তেতিয়াহ'লে এই নিয়মটো প্ৰযোজ্য নহ'ব তো সৰু ল'ৰাক বেছিকৈ দিম ডাঙৰ ল'ৰাক বেছিকৈ দিম এই নিয়মটো প্ৰযোজ্য নহ'ব কিন্তু সেই ক্ষেত্ৰত ডাঙৰ আৰু সৰু ল'ৰাই সমানে মাটি বাৰীৰ ভাগ পাব এতিয়া আইনৰ নিয়মবিলাক চাব হে মই প্ৰথম নিয়মটোৰ বিষয়ে ক'লো যে যদিহে ডাঙৰ ল'ৰাই নাচায় তেনেহ'লে মাটি বাৰীৰ ভাগ নিদিও বুলি ক'লে নিদিব পাৰে সৰু ল'ৰাই যদি নাচায় সৰু ল'ৰাক মাটি বাৰীৰ ভাগ নিদিও বুলি ক'লে নিদিব পাৰে বা ল'ৰা ছোৱালী কোনোৱে যদি নাচায় তেওঁলোকক মাটি বাৰীৰ ভাগ নিদিও বুলি ক'লে নিদিব পাৰে আৰু দ্বিতীয়তে কৈছে যে তেখেতলোকে নিজৰ কষ্ট উপাৰ্জিত মাটি বাৰী হলেহে তেনেকুৱা ধৰণৰ কৰিব পাৰে নিয়মবিলাক অকণমান ক্ৰিটিকেল কিন্তু আপোনালোকে যদি চাবলৈ যায় দুয়োটাৰ ক্ষেত্ৰত অকণমান পাৰ্থক্য দেখা পাব প্ৰথম নিয়মটোত হৈছে কি যদিহে সন্তানে মাক দেউতাকক চোৱা চিতা নকৰে তেতিয়া মাক দেউতাকে মাটি বাৰী সা সম্পত্তি নিদিও বুলি ক'লে নিদিব পাৰিব দ্বিতীয়টো নিয়ম হৈ গ'ল কি যে মাক দেউতাকক তেওঁলোকে চাই আছে দুয়োৱে চাই আছে কিন্তু ইয়াতে যেনিবা কিবা কাৰণত ডাঙৰ ল'ৰাটোক অকণমান কমকে দিম বুলি ভাবে সৰু ল'ৰাটোক যদি অকণমান বেছিকৈ দিম বুলি ভাবে সেই ক্ষেত্ৰত দিব পাৰিব কিন্তু নিজৰ সম্পত্তি হ'ব লাগিব মানে নিজেই কিনা সম্পত্তি হ'ব লাগিব যদি ল'ৰাৰ মাজত কোনো ধৰণৰ খেলিমেলি নাই ল'ৰাই মাক দেউতাকক চোৱা চিতা কৰি আছে তেখেতলোকৰ পূৰ্বপুৰুষৰ পৰা পোৱা মাটি বা সম্পত্তি সেই সম্পত্তিৰ সমানে সমানে ভাগ কৰিব পাৰিব এইটো কিন্তু এটা নিয়ম বান্ধি দিয়া হৈছে মানে পূৰ্বপুৰুষৰ পৰা পোৱা সা সম্পত্তিবিলাক সমানে ভগাবই লাগিব যদিহে ল'ৰা বা ছোৱালীয়ে মাক দেউতাকক চাই আহিছে বৃদ্ধাৱস্থাটো লগত ৰাখিছে তেনে অৱস্থাত কিন্তু মানে তেওঁলোকক মাটি নিদিও বুলি ক'লে
নিদিয়াকৈ থাকিব নোৱাৰে যদি নিজে উপাৰ্জিত কৰা তেতিয়া সেইটো বেলেগ কথা সেই মাটি বাৰী নিদিও বুলি ক'লেও নিদিব পাৰিব তো এই দুটা নিয়ম নতুনকৈ চেঞ্জ কৰা হৈছে তো নিয়ম দুটা মানে অকণমান ক্ৰিটিকেল আছে কিন্তু জানি থোৱাটো খুব দৰকাৰ ঠিক আছে বিশেষকৈ বৃদ্ধা অৱস্থাত মাক দেউতাকক কিয় এৰি দিয়ে সেইটো বুজি নাপাওঁ কিয় এৰিব লাগে যোনে জন্ম দিলে যোনে পৃথিৱীখন আপোনাক দেখাইছে যোনে ডাঙৰ দীঘল কৰি পঢ়ুৱাই শুনাই আপোনাক দুপইচা উপাৰ্জন কৰিব পৰাকৈ নিজৰ ভৰিত নিজে থিয় হ'ব পৰাকৈ ডাঙৰ দীঘল কৰিছে তেনে অৱস্থাত মাক দেউতাকক কিয় এৰি থৈ যায় সেইটোহে বুজি নাপাওঁ বাকি যি কি নহওক আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানেই আছিলে খবৰটো জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেল যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এবাৰ লগ পোৱাৰ আশাৰে বিদায় মাগিছোঁ ধন্যবাদ জয় অসম